বিপদত পৰিছে এতিয়া বিজেপি আইটি সেলৰ ইনচাৰ্জ আজি কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই প্ৰতিবাদস্থলীত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ হতাহতি পৰিৱেশৰ সৃষ্টি হয় আমি এতিয়া বিপদত পৰিছে বিজেপি আইটি সেলৰ ইনচাৰ্জ অমিত মাল্যবৰ আৰু যেটো বঙালী ভাষাক লৈ কিছু বিতৰ্কিত বিৰূপ মন্তব্য কৰিছিল আৰু তাৰ পাছতে চাৰিদিশে তুলপাৰ লাগিছিল আৰু বিজেপি আইটি সেলৰ ইনচাৰ্জ অমিত মাল্যবৰৰ বঙালী ভাষাক লৈ যি আসলে বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পাছতে এনেদৰে কংগ্ৰেছ দলে যি আসলে প্ৰতিকৃতি মাল্যবৰৰ প্ৰতিকৃতি দাহ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত কংগ্ৰেছ কৰ্মীৰ মাজত এনেদৰে তীব্ৰ হতাহতি পৰিৱেশৰ সৃষ্টি হয় আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো বিজেপি আইটি সেলৰ ইনচাৰ্জ অমিত মাল্যবৰে বঙালী ভাষাক লৈ যি বিতৰ্কিত মন্তব্য কৰিছিল সেই বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে বিজেপি আইটি সেলৰ ইনচাৰ্জ অমিত মাল্যবৰ বঙালী ভাষাক লৈ যিহেতু এক মন্তব্য কৰিছিল বিৰোধ মন্তব্য কৰিছিল আৰু তাৰ পাছতে চাৰিদিশে তুলপাৰ লাগিছিল আৰু ইতিমধ্যে যেহেতু কংগ্ৰেছ দলে যাৰ বিৰুদ্ধে আসলে প্ৰতিকৃতি দাহ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আৰু সেই প্ৰতিবাদস্থলী এনেদৰে আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ হতাহতি পৰিৱেশৰ সৃষ্টি হয় আমি দৃশ্যাংশ দেখুৱাই আছো শ্ৰীভূমি জিলাত এনেদৰে কংগ্ৰেছ দলে যি আচলতে বিতৰ্কিত বঙালী ভাষাক লৈ বিতৰ্কিত মন্তব্য কৰা বিজেপি আইটি সেলৰ ইনচাৰ্জ অমিত মাল্যবৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু সেই সময়তে কংগ্ৰেছ কৰ্মী আৰু তাৰ সমান্তৰালকৈ আৰক্ষীৰ মাজত এনেদৰে তীব্ৰ হতাহতি হোৱা পৰিলক্ষিত হয় এক উত্তপ্ত পৰিস্থিতি বিৰাজমান হৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছো কেনেদৰে এক উত্তপ্ত পৰিস্থিতি বিৰাজমান হৈছে কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি পৰিৱেশৰ সৃষ্টি হয় যিহেতু বিজেপি আইটি সেলৰ ইনচাৰ্জ অমিত মাল্যবৰে বঙালী ভাষাক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পাছতে এনেদৰে অমিত মাল্যবৰৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিছে এতিয়া কংগ্ৰেছ কৰ্মী আৰু কংগ্ৰেছ দলে আজি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত এনেদৰে তীব্ৰ হতাহতি হোৱা পৰিলক্ষিত হৈছে प्रदेश कांग्रेस कमिटी सभापति गौरव अमित माल्यबर बांगाली सम्बन्धे सिलेटी भाषा कटूक्ति करेছেন তারই প্রতিবাদে আমরা জেলা কংগ্রেস কমিটি শাখা সংগঠন আমরা এখানে প্রতিবাদে বসেছি আপনারা জানেন যে এই দেশের রাষ্ট্রীয় সঙ্গীত বাংলায় এই দেশের রাষ্ট্রীয় গান বাংলায় কিন্তু এ সম্বন্ধে কিছু ওনারা বলতে পারছেন না যে আমরা কংগ্রেসীরা আমরা সারা আসামের প্রত্যেকটি জেলায় আজকে আমরা এটা প্রতিবাদ করছি যে আমাদের 1961 ইংরেজিতে এই শিলচরে 61 আন্দোলনে 11 জন প্রাণ দিয়েছিলেন এই বাংলার জন্য বাংলা ভাষার জন্য আবার 1986 তে আমাদের এখানে 21 জুলাই আরো দুজন এই বাংলা ভাষার জন্য প্রাণ দিয়েছিলেন এরপর আমাদের এখানে যারা বিজেপি নেতৃস্থানীয় আছেন মন্ত্রী আছেন তারা নিশ্চুপ হয়ে বসে আছেন একটি মাত্র কথা ওনারা বলছেন না আজকে এইভাবে যে অপমান করছে বাঙালিদের ওনারা বিজেপির নেতারা সম্বন্ধে কেন দিচ্ছে না উত্তর আমি প্রশ্ন করছি জানতে চাই আমি বিজেপি ভাইদের কাছে ওনারা কেন এটার কোনো উত্তর দিচ্ছেন না আজকে দেখা গেছে অসমের শ্রীভূমি জেলাত বা বৰাক উপত্যকাত বিজেপির কিছু প্রাক্তন এমপিও এই কথাখিনি লৈ কিন্তু প্রতিবাদ করেছে আমি দেখেছি রাজদীপ রায় এবং কনাথ পুরকাস্ত দিয়েছেন কিন্তু তা যথেষ্ট হয়নি যথেষ্ট হয়নি ওনারা একটি ইয়ে রাখার জন্য দিয়েছেন আর কি লাগে তাই তার জন্য এটা দিয়েছেন তো আমি বলছি যে আমাদের করিমগঞ্জ থেকে তো বিজেপির কেউরা প্রতিবাদ করেননি প্রতিবাদ করা দরকার ছিল
কারণ ওনারা সবসময় হিন্দুদের নিয়ে ওনারাই খেলাখেলি করেন এবং ভোট আসলে হিন্দুদের নানান জাতপাতের দোয়াই দিয়ে ভোট আদায় করার চেষ্টা করেন, কিন্তু হিন্দুদের অস্তিত্ব আজকে চলে যাচ্ছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।